আমার এখন প্রতিষ্ঠানের নাম এক্সেল একাডেমি সিনিয়র সেকেন্ডারি স্কুল। আমার শিক্ষানুষ্ঠানখন আমার যোৱা বছৰত ওপেন হৈছিল। আমার শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা হোৱাৰ আগতে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু লগতে বিভিন্ন টিচাৰে আমাক বহুত প্ৰলোভনেৰে আমাৰ বিদ্যালয়খনত আমাক বহুত ছাত্ৰ ছাত্ৰীক আনিছে, বহুত ধৰণৰ লোভ দেখুৱাইছে যে তোমালোকে তাত গ'লে তোমালোকে এচিত থাকিব পাৰিবা, আমাৰ টিচিং ষ্টাফ ভাল, তোমালোকে ডিজিটেল বোৰ্ডত ক্লাছ কৰিব পাৰিবা আৰু বিভিন্ন ধৰণৰ বহুত ধৰণৰ প্ৰলোভন দেখুৱাইছিল। কিন্তু আমি ইয়াত আহি এটাও ভালকৈ পোৱা নাই। আমি অকল ডিজিটেল বোর্ড 2টা নে 3টামান পাইছোঁ, ক্লাছ বহুত হয় কিন্তু ডিজিটেল বোর্ড অকল 2টা 3টা। আৰু আমাৰ অধ্যক্ষ মহোদয় যিজন আছে ৰেজাউল ইছলাম ছাৰ, আমাৰ ব্যৱহাৰ কি বস্তু আচলতে ক'বলৈ গ'লে ভালকৈ নাজানে। আমাৰ যিসকল গাৰ্জিয়ান থাকে, গাৰ্জিয়ান তথা বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত কেনেকুৱাকৈ কথা পাতিব লাগে আমাৰ অধ্যক্ষ মহোদয় সেইখিনি নাজানে। আমাৰ গাৰ্জিয়ানসকলে আমাৰ ভৱিষ্যতৰ ভাল এটা বিচাৰি, আমাৰ ভৱিষ্যতৰ ভাল কামনাৰে আমাক এইখন বিদ্যালয়ত পঠাই দিছে। কিন্তু এইখন বিদ্যালয়ত পঠাই দি হয়তো আমি অৰ্থাৎ আমাৰ গাৰ্জেনবিলাক এতিয়া বহুতো ধৰণৰ বেয়া থিংকিং আহি আছে, আমি এইখন বিদ্যালয়ত আহি কিবা এটা ডাঙৰ ভুল কৰিলোঁ যেন। গতিকে আমাৰ ধুবুৰী আমাৰ এইখন পিছপৰা ঠাইত আমাৰ এক্সেল একাডেমি ভাল শিক্ষা প্ৰতিষ্ঠান হয়। ফলত আমাৰ এক্সেল একাডেমিৰ মেনেজমেণ্টত যি 3জন শিক্ষক আছে, আমাৰ শিক্ষক 3জনৰ ভিতৰত আমাৰ ফিজিক্স টিচাৰৰ মেনেজমেণ্টত আছে। আমাৰ মেনেজমেণ্টৰ ছাৰজনক আজি আমাৰ বিদ্যালয়ৰ পৰা খেদি পঠিয়াইছে আৰু আমাৰ পৰীক্ষাৰ আমাৰ বেছি দিন নাই আৰু 3-4 মাহমান আছে। আজি যদি আমাৰ ফিজিক্স টিচাৰক যদি পঠিয়াই দিয়ে তেনেহ'লে আমাৰ পঢ়া কেনেকৈ আগুৱাই যাব, আমি কেনেকৈ পাৰিম, আমাৰ ৰিজাল্ট কেনেকৈ ভাল হ'ব। গতিকে আমি সকলো ছাত্ৰ ছাত্ৰী আজি আমি এটা আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। আমাক এতিয়া নুৰুল আলম ছাৰক লাগেই, নুৰুল আলম ছাৰক আজিৰ ভিতৰতে লাগিব আৰু নুৰুল আলম ছাৰক যদি আজিৰ ভিতৰতে বিদ্যালয়লৈ আনিব নোৱাৰে তেনেহ'লে আমি এইখন বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী ক্লাছ নকৰিম। মোৰ নাম বেগম সুহানা ৰহমান, মই এই দ্বাদশ শ্ৰেণীত পঢ়ি আছোঁ। মানে আমাৰ ঘৰত যেতিয়া গৈছিল এডমিশ্যনৰ আগত 3-4 দিনমান কৈছিলে যে আমালোক 3জন আছোঁ, ছোৱালীহঁতৰ ৰিজাল্ট ভাল কৰিম এনেকুৱাকৈ কৈছিলে। আৰু এতিয়া মানে এটা প্ৰমিছটো পূৰা কৰা নাই আৰু মানে ষ্টুডেণ্টৰ প্ৰিন্সিপাল যে আছে আমাৰ ষ্টুডেণ্টৰ লগত কেনেকুৱাকৈ বিহেভ কৰিব লাগে সেইটোতো একেবাৰে নাজানে। মানে ষ্টুডেণ্টক ইমান বেয়া বেয়া কথা কয়, মানে মাতে কিবা প্ৰব্লেম আছে নেকি ছাৰৰ তাত মাতে, তোমাৰ মাইণ্ডছেট এনেকুৱা তুমি বুজি নোপোৱা, আমালোকে কি কৰিম এনেকুৱাকৈ ছাৰক লাগিব। আমাক ছাৰ নাথাকিলে আমালোক নাথাকো, কাৰণ সত্যৰ লগত থাকিলেতো আমাৰ ভয় নাই না। আৰু ছাৰ কালি ছাৰৰ তাতে গ'লে আমাৰ কোনো মানে আমি কৰা নাই, আমাৰ মুৰব্বী এইটো ডিচিশ্যন দিলে, তোমাৰ মুৰব্বী কৰা আমাক দেখুৱা, তোমাৰ মুৰব্বীটো নাজানে নে যে আমালোকে কেনেকৈ ক্লাছ কৰি আছোঁ, ছাৰ কেনেকুৱা কৰাই আছে। আৰু ছাৰে কৈছে যে ছাৰৰ কোৱালিফিকেশ্যন নাই। ছাৰৰ যদি কোৱালিফিকেশ্যন নাই তেন্তে ছাৰ 1.5 বছৰ কেনেকুৱাকৈ পঢ়াল, এইটোতো ইলিগেল হৈ পঢ়াল না। প্ৰিন্সিপাল হৈ আছে, প্ৰিন্সিপালৰ কাৰণে বিএডটো কম্পালচৰি হয়, ছাৰতো বিএড নাই। আৰু এজন আছে আহমদুল ফিৰদৌছ নাম, তাৰোতো বিএড নাই, অকল MSc কৰিছে, সিহঁতকো থাকিব নালাগে তেনেহ'লে। আমাক ছাৰক লাগিব। আৰু প্ৰিন্সিপাল ছাৰ যে কৈছে যে 90% গাৰ্জিয়ান আৰু 90% ষ্টুডেণ্টে কমপ্লেইন দিছে, সেইটো প্ৰুফ লাগিব আমাক। আৰু যদি প্ৰুফ দিব নাপায় তাহলে প্ৰিন্সিপাল ছাৰে ভুল স্বীকাৰ কৰিব লাগিব যে হ্যাঁ এইটো মই মিছা কথা কৈছোঁ, মোৰ ভুলে হৈছে, সেইটো লাগিবই আমাক। ইয়াতে এজন ছাৰ 1.5 বছৰৰ পৰা ক্লাছ কৰি আছে। এতিয়া আমাৰ প্ৰিন্সিপাল অধ্যক্ষ মহোদয়ে কৈ আছে যে এই ছাৰৰ ভাল ডিগ্ৰী নাই, তেওঁ ইয়াতে ক্লাছ কৰাৰ যোগ্যতা নাই, সেইকাৰণে তেওঁক অহাকালি উলিয়াই দিছে। তো আমাৰ এইটো মানে যিটো মেনেজমেণ্ট টিম থাকে এটা স্কুলৰ ফাউণ্ডেশ্যন, তাতে তেওঁৰ কমিটিৰ মেম্বাৰো হয় এজন, ঠিক আছে। তেওঁক তেনেকৈ উলিয়াই দিছে। তেওঁলোকে আমাৰ ভৱিষ্যতৰ লগত খেলি আছে। তেওঁলোকে আমাক যিবোৰ ডিমাণ্ড দিছে যে ক্লাছৰুম এনেকুৱা হবে, AC দিম, তাৰপিছত ছায়েন্স লেব দিম, কি দিম, এইবিলাক একো দিয়া নাই, ডিজিটেল বোৰ্ড দিয়া নাই, খালি টকা লৈছে আৰু খাই পেলাইছে, ঠিক আছে। তাৰপিছত তেওঁলোকে আমাৰ ষ্টুডেণ্টৰ গাৰ্জিয়ানৰ লগত বিহেভিয়াৰ ভাল নকৰে, তেওঁলোকে যেনেকুৱা পায় তেনেকুৱা বিহেভিয়াৰ কৰে। সেইকাৰণে আমাক জাষ্টিছ লাগে আৰু নুৰ ছাৰক এতিয়া লাগে, কিয় আমাৰ ভৱিষ্যতৰ লগত খেলিব। আমাৰ ফাইনেল ইয়াৰ, আমাৰ ইয়াতে ক্লাছ 10 আৰু 12 আছে, সিহঁতৰ ফাইনেল ইয়াৰ, আমি কি কৰিম? আমাৰ ৰিজাল্ট বেয়া হ'লে সিহঁতৰ দায় ল'ব নেকি? সেইকাৰণে আমাক জাষ্টিছ লাগিব। Let's go!